মই যোৱা চেন্নাইত অনুষ্ঠিত এছিয়া মাষ্টাৰ এথলেটিক্সত মই জাভলিন থ্ৰত অংশগ্ৰহণ কৰিছিলো ভাৰতৰ হৈ। তাত মই ৰূপৰ পদক পাবলৈ সক্ষম হৈছো। কৃষ্ণকমল তাঁতীদেৱে মোক যথেষ্ট সহায় কৰিছে। তাতে অহা যোৱাৰ যাতায়াতৰ খৰচাটো তেখেতে দিছে। বাকী যদিও নিজাববীয়াকে গৈছো যদিও মোক বিধায়কে প্ৰতিবাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলিবলৈ তেওঁৱে সহায় দিয়ে। মইতো আগৰ পৰাই খেলিছো, সৰুৰ পৰাই। তথাপি মাষ্টাৰ এথলেটিক্সত মই 35+ হোৱাৰ পৰাই জইন কৰিছো। মই যোৱা চেন্নাইত অনুষ্ঠিত এছিয়া মাষ্টাৰ এথলেটিক্সত মই জাভলিন থ্ৰত অংশগ্ৰহণ কৰিছিলো ভাৰতৰ হৈ। তাত মই ৰূপৰ পদক পাবলৈ সক্ষম হৈছো। কৃষ্ণকমল তাঁতীদেৱে মোক যথেষ্ট সহায় কৰিছে। তাতে অহা যোৱাৰ যাতায়াতৰ খৰচাটো তেখেতে দিছে। বাকী যদিও নিজাববীয়াকে গৈছো যদিও মোক বিধায়কে প্ৰতিবাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলিবলৈ তেওঁৱে সহায় দিয়ে। মইতো আগৰ পৰাই খেলিছো, সৰুৰ পৰাই। তথাপি মাষ্টাৰ এথলেটিক্সত মই 35+ হোৱাৰ পৰাই জইন কৰিছো। মই যোৱা চেন্নাইত অনুষ্ঠিত এছিয়া মাষ্টাৰ এথলেটিক্সত মই জাভলিন থ্ৰত অংশগ্ৰহণ কৰিছিলো ভাৰতৰ হৈ। তাত মই ৰূপৰ পদক পাবলৈ সক্ষম হৈছো। কৃষ্ণকমল তাঁতীদেৱে মোক যথেষ্ট সহায় কৰিছে। তাতে অহা যোৱাৰ যাতায়াতৰ খৰচাটো তেখেতে দিছে। বাকী যদিও নিজাববীয়াকে গৈছো যদিও মোক বিধায়কে প্ৰতিবাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলিবলৈ তেওঁৱে সহায় দিয়ে। মইতো আগৰ পৰাই খেলিছো, সৰুৰ পৰাই। তথাপি মাষ্টাৰ এথলেটিক্সত মই 35+ হোৱাৰ পৰাই জইন কৰিছো।